নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ ছায়েন্সৰ জীৱ আৰু ইয়াৰ চৌপাশ এই পাঠটোৰ বিষয়ে। আমি সকলোৱে জানো জীৱ আৰু জড়ৰ বিষয়ে। জীৱ কোনবোৰ? যেনে আমি মানুহবোৰ নহয়নে? উদ্ভিদ, প্ৰাণী ইত্যাদিবোৰ হৈছে জীৱ। আনহাতে জড় পদাৰ্থ কোনবোৰ হয়? যেনে তোমালোকে এতিয়া তোমালোকৰ ঘৰত থকা চকী, টেবুল, আলমাৰি, শিলগুটি ইত্যাদিবোৰ। আমাৰ বিভিন্ন পৰিৱেশত বিভিন্ন ধৰণৰ জীৱসমূহ থাকে। প্ৰত্যেক জীৱৰে সুকীয়া সুকীয়া বৈশিষ্ট্য আৰু ভিন্ন পৰিৱেশত অভিযোজন কৰা ক্ষমতা থাকে। যেনে মৰুভূমিত উট, পৰ্বতত ছাগলী, ইয়াক আদি দেখা পোৱা যায়। সাগৰত উদ্ভিদ আৰু প্ৰাণীবোৰ লুণীয়া পানীৰে আবৃত হৈ থাকে। সিহঁতৰ বহুতেই পানীত দ্ৰৱীভূত হৈ থকা বায়ুকে ব্যৱহাৰ কৰে। আকৌ মৰুভূমিত নিচেই কম পৰিমাণৰ পানীহে থাকে। মৰুভূমিত দিনৰ ভাগত যথেষ্ট গৰম আৰু নিশাৰ ভাগত যথেষ্ট ঠাণ্ডা হয়। মৰুভূমিৰ উদ্ভিদ আৰু প্ৰাণীয়ে মৰুময় ভূমিত বাস কৰে আৰু উশাহ নিশাহৰ বাবে চৌপাশৰ বায়ু গ্ৰহণ কৰে। আমি দেখিলোঁ যে সাগৰ আৰু মৰুভূমিৰ চৌপাশৰ বাতাৱৰণ একেবাৰে বেলেগ ধৰণৰ। আৰু এই দুটা অঞ্চলত আমি বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্ৰাণীও দেখা পাওঁ। নহয়নে বাৰু? উদাহৰণস্বৰূপে উটৰ কথাই লৈছোঁ। উটৰ দৈহিক গঠনে মৰুভূমিত জীয়াই থকাত ইয়াক সহায় কৰে। উটৰ দীঘল ঠেংবোৰে দেহটো বালিৰ উত্তাপৰ পৰা আঁতৰাই ৰাখে। সিহঁতে কম পৰিমাণৰ মূত্ৰ ত্যাগ কৰে। সিহঁতৰ গোবৰো শুকান হয় আৰু সিহঁত নাঘামে। যিহেতু উটৰ দেহৰ পৰা নিচেই কম পৰিমাণৰ পানী এৰি দিয়ে, সেয়েহে সিহঁতে পানীত অবিহনে কেইবাদিনলৈও জীয়াই থাকিব পাৰে। আকৌ মাছৰ দেহটো দীঘলীয়া আকৃতিৰ। এই আকৃতিয়ে সিহঁতক পানীত চলাচল কৰাত সহায় কৰে। মাছৰ দেহত পিছল বাকলিও থাকে। এই বাকলিবোৰে মাছক ৰক্ষা কৰে আৰু পানীত সহজে চলাচল কৰাতো সহায় কৰে। মাছৰ দেহত থকা ফিচাৰ সহায়ত গতি সলোৱাত আৰু দেহৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। মাছত থকা ফুলবোৰে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেন গ্ৰহণ কৰাত সহায় কৰে। ভিন ভিন জীৱৰ ক্ষেত্ৰত সিহঁতৰ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য আছে, যিয়ে সিহঁতক সাধাৰণতে পোৱা ঠাইবোৰত জীয়াই থকাত সহায় কৰে। কিছুমান বিশেষ লক্ষণ বা নিৰ্দিষ্ট স্বভাৱ বিদ্যমান হোৱাৰ বাবে উদ্ভিদ বা প্ৰাণীয়ে তাৰ চৌপাশত বাচি থাকিবলৈ সমৰ্থ হয়। তাকে আমি অভিযোজন বুলি কওঁ। বিভিন্ন প্ৰাণীয়ে সিহঁতৰ বাতাৱৰণৰ লগত অভিযোজিত হ'বলৈ বেলেগ বেলেগ উপায় অৱলম্বন কৰে। জীৱবিলাকে বাস কৰা চৌপাশকে আৱাসস্থলী বা বাসস্থান বুলি কোৱা হয়। জীৱবিলাক খাদ্য, পানী, বায়ু, আশ্ৰয় তথা অন্য প্ৰয়োজনত এই আৱাসস্থলীৰ ওপৰত নিৰ্ভৰশীল। আৱাসস্থলী হৈছে বাস কৰা ঠাই বা ঘৰ। যিবিলাক উদ্ভিদ আৰু প্ৰাণীয়ে মাটিত বাস কৰে তেনেবিলাকক স্থলজ আৱাসস্থলীত বাস কৰা বুলি কোৱা হয়। হাবি, ঘাঁহনি, মৰুভূমি, উপকূল আৰু পৰ্বতীয় অঞ্চল হৈছে কিছুমান স্থলজ আৱাসস্থলীৰ উদাহৰণ। আনহাতে যিবিলাক উদ্ভিদ আৰু প্ৰাণীয়ে পানীত বাস কৰে সেই বাসস্থানক জলজ আৱাসস্থলী বোলে। পুখুৰী, জলাশয়, বিল, নদী আৰু মহাসাগৰ হৈছে কিছুমান জলজ আৱাসস্থলীৰ উদাহৰণ। আৱাসস্থলীত থকা জীৱিত বস্তু যেনে উদ্ভিদ আৰু প্ৰাণীবোৰ হৈছে ইয়াৰ জৈৱিক উপাদান। বিভিন্ন জড় পদাৰ্থ যেনে শিল, মাটি, বায়ু আৰু পানী লগ হৈ আৱাসস্থলীত অজৈৱিক উপাদান গঠন হৈছে। সূৰ্যৰ পোহৰ আৰু তাপ আৱাসস্থলীৰ অজৈৱিক উপাদান। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।